নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ নাম শ্ৰী উৎপল ডেকা। মই তোমালোকক ৰাজনীতি বিজ্ঞান পঢ়াম আৰু মই ৰাজনীতি বিজ্ঞানৰ শিক্ষক। আৰু এই ড্ৰিমছ কাম ট্ৰু চেনেলটোৰ যিচুক মই ধন্যবাদ জনাইছোঁ, যিচুৱে মোৰ ওচৰলৈ বিষয়টো তোমালোকৰ সহায়ৰ বাবে লৈ আহিছে। চ' আজি আমি ষ্টাৰ্ট কৰিম উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ৰাজনীতি বিজ্ঞানৰ দুখন কিতাপ আছে, তাৰে ফাৰ্ষ্টখনৰ ফাৰ্ষ্ট চেপ্টাৰটো আমি ষ্টাৰ্ট কৰিম। সেইটো হৈছে এখন কিতাপখনৰ নাম হৈছে সাম্প্ৰতিক কালৰ বিশ্ব ৰাজনীতি, কণ্টেম্পৰাৰী ৱৰ্ল্ড পলিটিক্স। অ'কে, আৰু ইয়াৰ প্ৰথম চেপ্টাৰটোৰ নাম হৈছে ইৰা অফ কল্ড ৱাৰ, শীতল যুদ্ধৰ যুগ। এতিয়া আজি আমি শীতল যুদ্ধৰ যুগৰ চেপ্টাৰটো ষ্টাৰ্ট কৰিব গৈছোঁ। এতিয়া শীতল যুদ্ধ মানে কি? বহুতে প্ৰশ্ন কৰে যে শীতল যুদ্ধ শব্দটোৱে একচুৱেলি কি বুজায়। এতিয়া শীতল যুদ্ধ শব্দটোৱে বুজায় যে শীতল যুদ্ধ মানে হৈছে এখন পোনপটীয়া যুদ্ধ নহয়, ই হৈছে এখন পৰোক্ষ যুদ্ধ, যিখন যুদ্ধত এটা দুটা পক্ষই কেতিয়াও মুখামুখিভাৱে যুদ্ধত লিপ্ত হোৱা নাছিল, হয়নে? গতিকে কিন্তু যুদ্ধ এখন চলাই গৈছিল। গতিকে শীতল যুদ্ধৰ ধাৰণা আমি অলপ পিছত ষ্টাৰ্ট কৰি আছোঁ। এতিয়া মই শীতল যুদ্ধৰ অলপ বেকগ্ৰাউণ্ডটো তোমালোকক ক'ব গৈ আছোঁ, যিটো বেকগ্ৰাউণ্ড বুলি আমি যিটো কওঁ, যিটোৰ মানে তলত যিটোৰ ওপৰত ভিত্তি কৰি শীতল যুদ্ধ গা কৰি উঠিছিল, সেই বস্তুটো মই তোমালোকক অলপ ক'ব গৈ আছোঁ। সেইটো হৈছে যে শীতল যুদ্ধ বুলি কোৱাৰ লগে লগে শীতল যুদ্ধ আমি ইয়াৰ সময়টো জানিব লাগিব। দুটা সময় আমি জানিব লাগিব, যে কেতিয়া আৰম্ভ হৈছিল আৰু কেতিয়া শেষ হৈছিল। আৰু সময়টো হৈছে 1945 চনত শীতল যুদ্ধ আৰম্ভ হৈছিল আৰু 1991 চনত শীতল যুদ্ধ শেষ হৈছিল। প্ৰায় 46টা বছৰ শীতল যুদ্ধ চলিছিল। এতিয়া কেতিয়াৰ পৰা চলিছিল? দ্বিতীয় বিশ্বযুদ্ধ 1945 চনত শেষ হৈছিল আমি জানো, আৰু সেই 1945 চনত দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পিছতে শীতল যুদ্ধ আৰম্ভ হৈছিল। আৰু 1991 চনত যেতিয়া ছোভিয়েট সংঘ ভাঙি গৈছিল, হয়নে? তাৰ পিছত কি হৈছিল? একেলগে আমাৰ শীতল যুদ্ধ শেষ হোৱা বুলি আমি ক'ব পাৰোঁ। এতিয়া শীতল যুদ্ধৰ ক্ষেত্ৰত আমি শীতল যুদ্ধ, মই ক'লোঁ নহয় যে শীতল যুদ্ধ মই ধাৰণা এটা আগবঢ়াম। এতিয়া শীতল যুদ্ধক আমি কেনেকুৱা যুদ্ধ বুলি ক'ব পাৰোঁ? এতিয়া শীতল যুদ্ধক আমি ক'ব পাৰোঁ যে দুটা আদৰ্শৰ মাজত যুদ্ধ, হয়নে? সেই আদৰ্শ দুটা হৈছে কি? এটা হৈছে সমাজবাদী আদৰ্শ, যাক কোনে নেতৃত্ব দিছিল? যাক নেতৃত্ব দিছিল ছোভিয়েট সংঘই, বা আমি যাক কওঁ USSR, ইউনিয়ন অফ ছ'চিয়েলিষ্ট ছোভিয়েট ৰিপাব্লিকছ, হয়নে? আৰু আনফালে আন এটা আদৰ্শ আছিল পুঁজিবাদী আদৰ্শ, আৰু যাক নেতৃত্ব দিছিল কোনে? আমেৰিকা যুক্তৰাষ্ট্ৰই, USA, ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। গতিকে প্ৰথম কথা হৈছে শীতল যুদ্ধ হৈছে দুটা আদৰ্শৰ মাজত যুদ্ধ। তাৰপিছত শীতল যুদ্ধ হৈছে কিছুমান দুটা সামৰিক সংগঠনৰ মাজত যুদ্ধ। সামৰিক সংগঠন বুলি কোৱাৰ লগে লগে আমেৰিকাৰ আছিলে কি? নাটো, নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন, আৰু আনহাতে ছোভিয়েট সংঘৰ আছিলে কি? ৱাৰছ' পেক্ট, হয়নে? সেইটো হৈছে দুটা সামৰিক সংগঠন। সেই সামৰিক সংগঠন এইকাৰণে বনাইছিল যাতে এটাৰ বিৰুদ্ধে যদি কেতিয়াবা আমেৰিকাক বা আমেৰিকাৰ কোনো বন্ধু ৰাষ্ট্ৰক যদি ছোভিয়েট সংঘ বা ছোভিয়েট সংঘৰ কোনো বন্ধু ৰাষ্ট্ৰ আক্ৰমণ কৰে, তেতিয়া তাক কোনে সুৰক্ষা দিব? নাটোৱে সুৰক্ষা দিব। আনহাতে ছোভিয়েট সংঘ বা ছোভিয়েট সংঘৰ কোনো বন্ধু ৰাষ্ট্ৰক যদি আমেৰিকা বা আমেৰিকাৰ কোনো বন্ধু ৰাষ্ট্ৰ আক্ৰমণ কৰে, তেতিয়াহ'লে তাক কোনে সুৰক্ষা দিব? তাক ৱাৰছ' পেক্টে সুৰক্ষা দিব। গতিকে শীতল যুদ্ধ এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনাক লৈ হৈছিল। আৰু শীতল যুদ্ধৰ সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনাটো হৈছিল কি? যথেষ্ট পৰিমাণৰ অস্ত্ৰ প্ৰতিযোগিতা হৈছিল দুখন দেশৰ মাজত। শীতল যুদ্ধৰ সেই সময়খিনিতে আমেৰিকা যুক্তৰাষ্ট্ৰই সামৰিক তেওঁলোকে পাৰমাণৱিক শক্তি আহৰণ কৰিছিল, অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধত তেওঁলোকে পাৰমাণৱিক বম ব্যৱহাৰ কৰিছিল। তাৰ কিছুদিনৰ পিছত ছোভিয়েট সংঘই পাৰমাণৱিক বম আৱিষ্কাৰ কৰিলে, হয়নে? লাহে লাহে বস্তুটো কি হৈ গ'ল? পাৰমাণৱিক শক্তিটো পৃথিৱীত মানে সংখ্যাটো বাঢ়ি গৈ গ'ল। আৰু অন্য বিভিন্ন ধৰণৰ এণ্টি বেলিষ্টিক মিছাইল, তাৰপিছত ছাবমেৰিন, তাৰপিছত বিভিন্ন মানে WMD, ৱেপনছ অফ মাছ ডিষ্ট্ৰাকশ্যন, কেমিকেল ৱেপন বা বায়'লজিকেল ৱেপন, এই ৱেপনবিলাকৰ সংখ্যাও কি হৈ গৈছিল? শীতল যুদ্ধৰ সময়ছোৱাত বাঢ়ি যোৱাটো আমি দেখা পাইছিলোঁ। গতিকে শীতল যুদ্ধ এটা এনেকুৱা এটা পৰিৱেশ য'ত পোনপটীয়াভাৱে দুখন দেশে আমেৰিকা আৰু ছোভিয়েট সংঘই কেতিয়াও মুখামুখি যুদ্ধত অৱতীৰ্ণ হোৱা নাছিল, কিন্তু তেওঁলোকৰ মাজত সদায় এটা উত্তেজনা এটা বিৰাজ কৰিছিল যে কোন মুহূৰ্তত কাজিয়া হৈ যায় তেওঁলোকৰ মাজত ঠিক নাই, হয়নে? আৰু সেই বস্তুটোকে কি বুলি কোৱা হয়? শীতল যুদ্ধ বুলি কোৱা হয়। আৰু শীতল যুদ্ধৰ সময়ছোৱাত সেই দেশবিলাকে কি চিন্তাৰ চেষ্টা কৰিছিল? যিবিলাক তৃতীয় বিশ্বৰ দেশ আছিল, তৃতীয় বিশ্বৰ দেশ মানে আমি সকলোৱে জানো আমাৰ ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰিছোঁ আমি? ইন 1947, হয় নে নহয়? 1947 চনত। গতিকে এছিয়া আৰু আফ্ৰিকাৰ বেছিভাগ দেশকে সেই সময়ত ইউৰোপৰ বহুত দেশে কি কৰিছিল? কলনি কৰি ৰাখিছিল। কলনি মানে উপনিৱেশ পাতিছিল। গতিকে এছিয়া আৰু আফ্ৰিকাৰ দেশবিলাকক লাহে লাহে 1945 চনৰ দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত লাহে লাহে ইউৰোপৰ দেশবিলাকে যেনেকুৱা ইংলেণ্ড, বেলজিয়াম, পৰ্তুগাল, স্পেইন, ইটালী, এইবিলাক দেখি এছিয়া আৰু আফ্ৰিকাৰ দেশবিলাকক লাহে লাহে স্বাধীনতা দিব ধৰিলে, হয়নে? আৰু সেই স্বাধীনতা দিব গৈ থাকোঁতে তেওঁলোকৰ কি হ'ল? বহুত নতুন দেশৰ সৃষ্টি হ'ল পৃথিৱীত। আৰু সেই দেশবিলাক সাধাৰণতে কি? দুখীয়া দেশ, অনুন্নত দেশ, তৃতীয় বিশ্বৰ দেশ বুলি কোৱা হয়।
আৰু শীতল যুদ্ধৰ এই দুটা শক্তিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘই এই তৃতীয় বিশ্বৰ দেশবিলাকক নিজৰ ফলীয়া কৰিবলৈ যথেষ্ট পৰিমাণে চেষ্টা কৰিছিল হয়নে আৰু সেই বস্তুটোক আমি কি বুলি ক'ব পাৰোঁ আৰু শীতল যুদ্ধৰ সেইটো এটা গোটেই এটা গুৰুত্বপূৰ্ণ ঘটনা গতিকে তাৰপিছত আমি দ্বিতীয়তে আৰু আমি এতিয়া আগবাঢ়িম আমি কেনেকুৱা এটা পৰিৱেশত আমি আগবাঢ়িম দুটা সমতা শিবিৰৰ মিনছ উত্থান ইমাৰ্জেঞ্চ অফ টু পাৱাৰ ব্লকছ শিবিৰ বুলি কোৱা লগে কাক বুজাইছে দুটা শিবিৰৰ কথা বুজাইছে মই আগতে কৈছোঁ যে শীতল যুদ্ধত দুটা বস্তু কেন্দ্ৰ কৰি এটা হৈছে এটা ছাইডত হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আনটো ছাইডত হ'ব ছোভিয়েট সংঘ হয়নে এই দুটা বস্তু কেন্দ্ৰ কৰি কি হৈছে শীতল যুদ্ধৰ বস্তুটো গঢ় লৈ উঠিছিল আৰু যেতিয়া এই বস্তুটোক আমেৰিকাই যেতিয়া তাক নেতৃত্ব দিছিল আৰু আমেৰিকাৰ লগত কোন আছিল আমেৰিকাৰ লগত অন্যান্য বহু ৰাষ্ট্ৰ আছিল আমেৰিকাৰ লগত ইংলেণ্ড আছিল যেনেকুৱা আমেৰিকাৰ লগত প্ৰায় ইউৰোপৰ যিবিলাক পুঁজিবাদী দেশ আছে ফ্ৰান্স ইটালী স্পেইন এইবিলাক সাধাৰণতে কাৰ লগত আছিল আমেৰিকাৰ লগত আছিল দ্বিতীয়তে আমেৰিকাৰ লগত এছিয়া মহাদেশৰো কিছুমান দেশ আছিল যেনেকুৱা পাকিস্তান হয়নে আমেৰিকাৰ লগত আফ্ৰিকাৰো কিছুমান দেশ আছিল গতিকে আমেৰিকাৰ লগত লেটিন আমেৰিকাৰো কিছুমান দেশ আছিল আমেৰিকাৰ লগত অষ্ট্ৰেলিয়া আছিল নিউজিলেণ্ড আছিল আনহাতে ছোভিয়েট সংঘৰ লগতো কিছুমান দেশ আছিল যেনেকুৱা পলেণ্ড আছিল ছোভিয়েট সংঘৰ লগত হয়নে চীনো থকা বুলি আমি ক'ব পাৰোঁ কিউবা আছিল ছোভিয়েট সংঘৰ লগত যুগোস্লাভিয়া আছিল ছোভিয়েট সংঘৰ লগত গতিকে এনেকৈ দুটা গ্ৰুপ হৈ উঠিছিল পৃথিৱীখনত হয়নে দুটা গ্ৰুপ হৈ উঠিছিল আৰু সেই গ্ৰুপ দুটাক এটা গ্ৰুপক কোৱা হয় কি বুলি পশ্চিমীয় গোষ্ঠী বা পুঁজিবাদী শিবিৰ কেপিটেলিষ্ট ব্লক আৰু আনটোক কোৱা হয় কি বুলি এটা কোৱা হয় ইষ্টাৰ্ণ ব্লক অৰ্থাৎ ছোভিয়েট সংঘৰ নেতৃত্বৰ যিটো গ্ৰুপ আছিল সেইটোক কোৱা হয় ইষ্টাৰ্ণ ব্লক আৰু যাক আমি কেতিয়াবা কি বুলি কওঁ USSR ব্লক বুলিও কওঁ গতিকে এনেকৈ দুটা শিবিৰৰ মাজত প্ৰায় 46 বছৰ ধৰি পৰোক্ষ যুদ্ধ হৈছিল বিভিন্ন কথাক লৈ তেওঁলোকৰ বিবাদ আছিল আৰু কেতিয়াবা কি হৈছিল আমেৰিকা ৰাছিয়া নিজে যুদ্ধত যোৱা নাছিল কিন্তু কেতিয়াবা তেওঁলোকে প্ৰক্সি ৱাৰ কৰিছিল প্ৰক্সি মানে ছায়া যুদ্ধ যেনেকুৱা আমেৰিকা আৰু যেনেকুৱা আমাৰ কোৰিয়া যুদ্ধ কিমান হৈছিল 1950 পৰা 1953 চনলৈ হৈছিল 3 বছৰ হয়নে সেই কোৰিয়া যুদ্ধৰ সময়ত কি হৈছিল ছোভিয়েট সংঘই কাক ছাপোৰ্ট কৰিছিল উত্তৰ কোৰিয়াক ছাপোৰ্ট কৰিছিল আনহাতে দক্ষিণ কোৰিয়াক ছাপোৰ্ট কৰিছিল কোনে আমেৰিকা যুক্তৰাষ্ট্ৰ গতিকে এই বস্তুটোক আমি কি বুলি ক'ব পাৰোঁ এই বস্তুটোক ছোভিয়েট সংঘৰ এই বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিটো গ্ৰুপিং যিটো শিবিৰ সেইটো এটা ছোভিয়েট আমাৰ শীতল যুদ্ধৰ সময়ত এটা গুৰুত্বপূৰ্ণ ঘটনা হা চ' তাৰপিছত আমি আৰু এটা বস্তু ক'ব পাৰোঁ যে অলপ শীতল যুদ্ধ সম্পৰ্কত আমাক কিতাপখনে কি কৈছে আমি সেইটো বস্তু চাওঁ যে শীতল যুদ্ধ দুই মহাশক্তিৰ মাজত গঢ়ি উঠা পাৰস্পৰিক সন্দেহ আৰু সংশয় সৃষ্টি কৰা উত্তেজনামূলক পৰিস্থিতি অৰ্থাৎ তেওঁলোক কি বুলি কৈছে বস্তুটো উত্তেজনামূলক পৰিস্থিতি অৰ্থাৎ উত্তেজনা এটা সৃষ্টি কৰিছে যে কোন মুহূৰ্তত কাজিয়া হৈ যায় কোন মুহূৰ্তত কি হৈ যায় এটা কোনো ধৰণৰ এটা মানে ঠিকনা নাইকিয়া হয়নে কাৰণ ইমান অস্ত্ৰ বনাইছে দুখন দেশৰ মাজত আদৰ্শৰ বহুত কাজিয়া আছে আমেৰিকাই ভাবে যে পুঁজিবাদী আদৰ্শ পৃথিৱীৰ 1 নম্বৰ আদৰ্শ হোৱা উচিত ছোভিয়েট সংঘই ভাবে যে সমাজবাদীহে মূল কথা গতিকে এনেকৈ তেওঁলোকৰ মাজত আদৰ্শগতভাৱে কাজিয়া বা অন্যান্য বিষয়ত যিটো কাজিয়া চলি আছিল গতিকে গোটেই পৃথিৱীখন এটা সংকট থাকিব লগা হৈছিল দ্বিতীয়টো বস্তু হৈছে যে তেওঁলোকে আধিপত্য বিস্তাৰৰ চেষ্টা কৰিছিল শীতল যুদ্ধৰ সময়ছোৱাত তেওঁলোকৰ মূল কথা হৈছে যে আধিপত্য তেওঁলোকে কি কৰিব লাগে আধিপত্য সৃষ্টি কৰিব অৰ্থাৎ আধিপত্যৰ শব্দটো কেনেকুৱা ধৰণৰ বস্তু বুজায় যে আধিপত্যটো বুজায় যে এটা তেওঁলোকৰ আধিপত্য লাগে পৃথিৱীত যে মই শ্ৰেষ্ঠ মোৰ মতেহে পৃথিৱীখন চলাটো উচিত সেই ধাৰণাটো আমেৰিকাৰো আছিল বা ছোভিয়েট সংঘৰো সেই ধাৰণাটো আছিল তৃতীয়তে ইয়াৰ লগে তেওঁলোকে নিজৰ সামৰিক সাহাৰ্য দিছিল বহুতেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ তাৰ বন্ধু ৰাষ্ট্ৰবিলাকক বিভিন্ন ধৰণৰ অস্ত্ৰ প্ৰদান কৰিছিল যেনেকৈ আমেৰিকাই পাকিস্তানক বহুত ভাল ডাঙৰ বিমান দিছিল পাকিস্তানক বহুত ডাঙৰ বম্ব দিছিল বিভিন্ন ধৰণৰ ৰাইফল বা আধুনিক বস্তু কিছুমান পাকিস্তানক দিছিল এটা বহু ক্ষেত্ৰত ছোভিয়েট সংঘই তেওঁলোকৰ বন্ধু ৰাষ্ট্ৰ ভাৰত মই আগতে কৈছোঁ যে ভাৰত শীতল যুদ্ধত কিন্তু আমেৰিকাৰ ফালেও নাছিল ছোভিয়েট সংঘৰ ফালেও নাছিল ভাৰত কিহত আছিল আমি পৰৱৰ্তী পৰ্যায়ত আমি এইটো আলোচনা কৰিম ভাৰত আছিলে গোষ্ঠী নিৰপেক্ষ অৰ্থাৎ কোনোটো গোষ্ঠীতে ভাৰত নাই আমেৰিকাতো নাই ছোভিয়েট সংঘতো নাই গতিকে ভাৰতৰ বিষয়টো এটা বেলেগ তথাপিও ভাৰতবৰ্ষ বহু পৰিমাণে ছোভিয়েট সংঘৰ লগত বন্ধুত্বমূলক সম্পৰ্ক আছিল তাৰ ফলস্বৰূপে আমাক ছোভিয়েট সংঘই বহুত ধৰণৰ বস্তুৰে আমাক সহায় কৰিছিল যেনেকৈ সুখয় আমাৰ যিটো বিমান মিগ গতিকে এনেকুৱা ধৰণৰ বিমানবিলাক ভাৰতবৰ্ষক ছোভিয়েট সংঘই দিছিল গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সহায় সাহাৰ্য বন্ধু ৰাষ্ট্ৰবিলাকক তেওঁলোকৰ মুৰব্বী ৰাষ্ট্ৰবিলাকে আগবঢ়াইছিল ধনী যিবিলাক ৰাষ্ট্ৰ অৰ্থাৎ আমেৰিকাই ইয়াৰ বন্ধু ৰাষ্ট্ৰবিলাকক কেতবোৰ সহায় দিছিল সামৰিক সহায় দিছিল আৰ্থিক সহায় দিছিল ৰাজনৈতিক সহায় দিছিল আনহাতে ছোভিয়েট সংঘয়ো নিজৰ বন্ধু ৰাষ্ট্ৰবিলাকক ঠিক তেনেকুৱা সহায়বিলাক আগবঢ়াইছিল গতিকে এটা কি বুলি ক'ব পাৰোঁ এটা নিজৰ বন্ধুবিলাকক নিজৰ হাতত ৰখাৰ কাৰণে দুখন ৰাষ্ট্ৰই কি কৰিছিল কেতবোৰ আমি কি বুলি ক'ব পাৰোঁ তেওঁলোকৰ পলিচি কিছুমান ফ'ল' কৰিছিল যাৰ জৰিয়তে এই দেশবিলাকক নিজৰ হাতত ৰাখিব পৰা যায় বা অঞ্চলবিলাকক নিজৰ হাতত ৰাখিব পৰা যায় তাৰপিছত নেক্সট আৰু এটা শব্দ কিন্তু
শীতল যুদ্ধখন কিয় বাৰু অৰিজিনেল যুদ্ধ নহ'ল, মুখামুখি যুদ্ধ আমেৰিকা আৰু ৰাছিয়াৰ মাজত কিয় নহ'ল? সেইটো প্ৰশ্নৰ উত্তৰ দি আমি ক'ব পাৰোঁ যে শীতল যুদ্ধৰ সময়ছোৱাত এইকাৰণে শীতল যুদ্ধখন এখন মুখামুখি যুদ্ধ নহ'ল যে তাত আণৱিক বমে কি হিচাপত কাম কৰিলে, আণৱিক শক্তিয়ে ডিটাৰেঞ্চ হিচাপত কাম কৰিলে। ডিটাৰেঞ্চ মানে DETERRENC, ডিটাৰেঞ্চ শব্দটোৰ অসমীয়াটো হৈছে যুদ্ধ নিবাৰক বা নিবাৰক। ডিটাৰেঞ্চ মানে হৈছে নিবাৰক, হয়নে? গতিকে নিবাৰক মানে কি, এই ডিটাৰেঞ্চ আণৱিক বোমাই কি কৰিলে, যুদ্ধখনক মুখামুখি হ'ব নিদিলে। কাৰণ জানে যে আমেৰিকাও জানে যদিহে যুদ্ধ মুখামুখি হয় তেতিয়াহ'লে আমাৰ সম্পূৰ্ণ ধ্বংস নিশ্চিত। হিৰোশ্বিমা আৰু নাগাচাকিত যিটো হৈছে সেই ঘটনাটো ঘটিব গৈ আছে, আমাৰ ইয়াতো সেইটো হ'ব। আৰু ৰাছিয়াও জানে যদিহে আমি আমেৰিকাৰ লগত যুদ্ধ কৰোঁ এই যুদ্ধখন কি হৈ যাব, এখন আণৱিক যুদ্ধ হ'ব, অৰ্থাৎ বম বাৰুদৰ যুদ্ধ হৈ যাব ডাঙৰ। আৰু এইখন যুদ্ধ কি হ'ব, সেই পিষ্টলেৰে কৰা যুদ্ধ নহ'ব, এইখন যুদ্ধ হ'ব কিহেৰে, বেলিষ্টিক মিছাইলেৰে কৰা যুদ্ধ হ'ব, ছাবমেৰিনেৰে কৰা যুদ্ধ হ'ব, আৰু তাতোকৈ ডাঙৰ বস্তুটো হৈছে আণৱিক শক্তিৰে কৰা যুদ্ধ হ'ব, হয়নে? গতিকে দুখন দেশে গম পাইছে যে যুদ্ধ যদি মুখামুখি হয় তেতিয়াহ'লে আমাৰ দুখনৰে পতন বা ধ্বংস নিশ্চিত। সেইকাৰণে তেওঁলোকে কেতিয়াও যুদ্ধখন মুখামুখি কৰা নাছিল। গতিকে আণৱিক শক্তিটো এই যুদ্ধখনৰ ক্ষেত্ৰত আমি কি বুলি ক'ব পাৰোঁ, ডিটাৰেঞ্চ বুলি আমি ক'ব পাৰোঁ, বা যুদ্ধখন নিবাৰণত এই আণৱিক শক্তিটোৱে সহায় কৰিছিল। যুদ্ধখন নোহোৱা কৰাত এই মানে মুখামুখি যুদ্ধ, শীতল যুদ্ধখনক এখন প্ৰত্যক্ষ যুদ্ধ কৰাত বা হ'ব নিদিয়াত এই বস্তুটোৱে যথেষ্ট পৰিমাণে হেল্প কৰিছিল। বুজি পাইছা? দুয়োটা সমতা শিবিৰৰ উত্থান, ইমাৰ্জেঞ্চ অফ টু পাৱাৰ ব্লকছ না। চ' শীতল যুদ্ধটো বেচিকেলি হৈছে এটা সমতাকেন্দ্ৰিক যুদ্ধ, সমতাকেন্দ্ৰিক এটা সংঘাতেই শীতল যুদ্ধ আল্টিমেটলি। চ' সমতাকেন্দ্ৰিক সংঘাতত দুটা বিষয় জড়িত হৈ আছে। এটা হৈছে মই আগতে কৈছোঁ যে দুটা পাৱাৰ ব্লকৰ গঠন হৈছিল। পাৱাৰ ব্লক মানে দুটা বিভিন্ন ধৰণৰ গোটৰ সৃষ্টি হৈছিল ইয়াতে। এটা হৈছে গোট আমেৰিকাৰ নেতৃত্বৰ পুঁজিবাদী গোট, আৰু আনটো হৈছে ছোভিয়েট সংঘৰ নেতৃত্বৰ আমাৰ সমাজবাদী গোট। গতিকে এই দুটা গোটক কেন্দ্ৰ কৰি গোটেই ঘটনাটো আগবাঢ়িছিল। এতিয়া যিটো পুঁজিবাদী গোট, সেইটো নেতৃত্ব কোনে বহন কৰিছিল, আমেৰিকা যুক্তৰাষ্ট্ৰই, আৰু তাত বহুত ৰাষ্ট্ৰ আছিল। আৰু সমাজবাদী গোটৰ নেতৃত্ব কোনে বহন কৰিছিল, USSR। মই সেই কথা দুটা আগতে কৈ আহিছোঁ। গতিকে যিটো পুঁজিবাদী গোট, সেই গোটটোৱে কেইটামান সংগঠনৰ সৃষ্টি কৰিছিল, যিকেইটা সংগঠনে পুঁজিবাদী গোটটোৰ সুৰক্ষাৰ কাৰণে, বিশেষকৈ সামৰিকভাৱে পুঁজিবাদী গোটটোক সুৰক্ষা দিয়াৰ বাবে সদায় চেষ্টা কৰি আহিছিল। বা যিটো এটা সংগঠন, তাৰ মাজত হৈছে নাটো, অত্যন্ত জনপ্ৰিয়। আমি বৰ্তমান যাক ব্ৰাছেলছত, যাৰ মুখ্য কাৰ্যালয় আছে বেলজিয়ামৰ ব্ৰাছেলছত, সেইটো আমি নাটোটো নিউজত পাই থাকোঁ। নাটো এটা হৈছে চেনটো, চেণ্ট্ৰেল ট্ৰিটি অৰ্গেনাইজেশ্যন, আৰু এটা হৈছে চিয়াটো, ছাউথ ইষ্ট এছিয়া ট্ৰিটি অৰ্গেনাইজেশ্যন। গতিকে এই তিনিটা মূলত আছিল আমেৰিকাৰ যিটো গোষ্ঠী, আমেৰিকাৰ গ্ৰুপটোৰ কিছুমান সংগঠন। আৰু আনহাতে ছোভিয়েট সংঘই কি একো কৰা নাছিল নেকি, এই বস্তুটো চাই আছিল নেকি? নহয়, ছোভিয়েট সংঘই এটা নিজাকৈ গোট বনাইছিল, সামৰিক গোট, সেইটোৰ নাম হৈছে ৱাৰ্ছ' পেক্ট। আৰু সেই ৱাৰ্ছ' পেক্ট আৰু নাটোৱে কি কৰিছিল, ৰেছপনচিবল আছিল, তেওঁ দায়বদ্ধ আছিল নিজৰ নিজৰ দেশবিলাকৰ সুৰক্ষাৰ কাৰণে। আৰু সেই বস্তুটোৱে কি কৰিলে, এই যুদ্ধ এখনৰ মানে এটা গুৰুত্ব এটা যথেষ্ট পৰিমাণে বৃদ্ধি কৰি পেলালে। যেতিয়া সামৰিক সংগঠন হৈ গ'ল, সামৰিক সংগঠনবিলাকে নিজাববীয়াকৈ অস্ত্ৰ শস্ত্ৰ মানে বিভিন্ন ধৰণে তেওঁলোকে নিৰ্মাণ কৰি বিভিন্ন ধৰণৰ সংঘাতত তেওঁলোকে সৃষ্টি কৰিব ধৰিলে। তাৰ মাজত দুটা শিবিৰে কি কৰিলে, যিটো দুটা শিবিৰক কি কৰিব লাগিব, আমেৰিকা কেনেকৈ এতিয়া ইউৰোপৰ দেশবিলাক দখল কৰিলে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপৰ দেশৰ অৰ্থনীতিটো একেবাৰে ধ্বংস হৈ গৈছিল। ধ্বংস হৈ যোৱাৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰই কি কৰিছিল, ইউৰোপৰ দেশবিলাকক তেওঁলোকে এটা দুখন আঁচনি বনাইছিল, তেওঁলোকে ট্ৰুমেন ডক্ট্ৰিন, সেই সময়ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি হেড্ৰিয়াছ ট্ৰুমেনৰ নামেৰে ট্ৰুমেন ডক্ট্ৰিন, আৰু মাৰ্শ্বাল প্লেন। মাৰ্শ্বাল আছিলে, জৰ্জ মাৰ্শ্বাল আছিলে সেই সময়ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ গৃহ সচিব, অৰ্থাৎ আমাৰ ইয়াত গৃহমন্ত্ৰীৰ নিচিনা। গতিকে সেই দুজন মানুহে কি কৰিছিল, কেতবোৰ আঁচনি বনাইছিল, মাৰ্শ্বাল প্লেন আৰু ট্ৰুমেন ডক্ট্ৰিন। আৰু ইয়াৰ অধীনত কি কৰিছিল, তেওঁলোকে বিভিন্ন বিলিয়ন ডলাৰ, বহুত পইচা তেওঁলোকে আগদিছিল ইউৰোপৰ দেশবিলাকক নিজৰ অৰ্থনীতিটো পুনৰ নিৰ্মাণৰ কাৰণে তেওঁলোকে আগবঢ়াইছিল। আৰু ইয়াৰ ফলস্বৰূপে কি হৈছিল, ছোভিয়েট সংঘই চাই থকা নাছিল। ছোভিয়েট সংঘই কি কৰিছিল, নিজৰ যিবিলাক বন্ধু ৰাষ্ট্ৰ আছে তেওঁলোকক যথেষ্ট পৰিমাণৰ কি দিছিল, কেতবোৰ আৰ্থিক সাহায্য তেওঁলোকে আগবঢ়ায়, যাতে দেশবিলাকক নিজৰ নিজৰ পক্ষত ৰাখিব পাৰি। তাৰপিছত এটা গুৰুত্বপূৰ্ণ ঘটনা ঘটিছিল জাৰ্মানীক লৈ। যিহেতু জাৰ্মানী আমাৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানী যিটো পৰাস্ত হ'ল বেয়াকৈ, গতিকে জাৰ্মানীখনক, বিশেষকৈ বাৰ্লিন চহৰখনক 4 ভাগত ভগোৱা হ'ল। এটা ভাগৰ দায়িত্ব ৰাছিয়াৰ বা ছোভিয়েট সংঘৰ, এটা ভাগৰ দায়িত্ব ফ্ৰান্সৰ, এটা ভাগৰ দায়িত্ব ইংলেণ্ডৰ, এটা ভাগৰ দায়িত্ব আমেৰিকাৰ। পৰৱৰ্তী পৰ্যায়ত কি হ'ল, আমেৰিকা, ফ্ৰান্স আৰু ইংলেণ্ডৰ জাৰ্মানীখিনিক পশ্চিম জাৰ্মানী বুলি কোৱা হয়, হয়নে? তেওঁলোকে আৰু ছোভিয়েট সংঘৰ জাৰ্মানীখিনিক কি বুলি কোৱা হয়, পূব জাৰ্মানী বুলি কোৱা হয়। গতিকে সেনেকৈ দেশখনকে বিভাজন কৰি পেলালে তেওঁলোকে। গতিকে এইটো এটা সমতাকেন্দ্ৰিক ঘটনা বুলি আমি ক'ব পাৰোঁ, হয়নে? গতিকে ইয়াত তোমালোকৰ কিতাপখনত দিয়া আছে যে নাটোৰ কোনকেইখন ৰাষ্ট্ৰ নাটোৰ সদস্য,
এই গোটেইকেইটা অনুষ্ঠান কিন্তু নাটোৰ মই যিকেইটা ইয়াত দেখাই আছোঁ বেলজিয়াম কানাডা নাটো এইটো চিয়াটো চেণ্টো এই তিনিটা চিয়াটো আৰু চেণ্টোটো বৰ্তমান নাই বাৰু ইয়াক ভাঙি দিয়া হৈছে কিন্তু নাটোটো এতিয়াও আছে হা এই তিনিটা কিন্তু আমেৰিকাৰ বস্তু আৰু এইটো হৈছে কাৰ ৱাৰছ' পেক্টটো হৈছে ছোভিয়েট সংঘৰ বস্তু হয়নে গতিকে এনেকুৱাকৈ আমি দেখা পাওঁ যে এই সংগঠনবিলাক চিয়াটো তেওঁলোকে কিয় বনাইছিল দক্ষিণ এছিয়াত যাতে আমেৰিকাই নিজৰ আধিপত্য ৰাখিব পাৰে চেণ্ট্ৰেল ট্ৰিটি অৰ্গেনাইজেশ্যন কিয় বনাইছে যাতে মধ্য এছিয়াত আমেৰিকাই যাতে নিজৰ আধিপত্য ৰাখিব পাৰে গতিকে অৰ্থাৎ আমেৰিকাৰ যিটো হাতখন আছিল সেইখন অলপ বেছি পৰিমাণে কি আছিল সেইখন অলপ বেছি পৰিমাণে শক্তিশালী আছিল শীতল যুদ্ধৰ সময়ছোৱাত তেওঁলোকে ৰাছিয়াতকৈ অলপ আগবাঢ়ি যোৱাটো আমি দেখা পাওঁ এতিয়া শীতল যুদ্ধৰ কেইটামান এনেকুৱা ঘটনা হৈছিল যিকেইটা ঘটনা আমি ইয়াত আলোচনা কৰিবই লাগিব আৰু সেইকেইটা হৈছে যাক আমি কওঁ এৰেনাছ অফ কল্ড ৱাৰ কনফ্লিক্ট বা শীতল যুদ্ধৰ অভিকেন্দ্ৰ আৰু এইকেইটা বহুত ঘটনাই ঘটিছিল শীতল যুদ্ধৰ সময়ত কিন্তু এইকেইটা ঘটনাক আমি কিয় স্পেচিয়েলি কওঁ কাৰণ এইকেইটা ঘটনাই বিশ্ব ৰাজনীতিত ডাঙৰ কিছুমান ঘটনা সৃষ্টি কৰিছিল যে শীতল যুদ্ধখন কিমান ভয়াৱহ হ'ব পাৰে তাৰ ভিতৰত প্ৰথমটো হৈছে 1950 চনৰ 1950 পৰা 53 চনলৈ চলা কোৰিয়া সংকট কোৰিয়া ক'ত আছে জানা তোমালোকে কোৰিয়ান পেনিনচুলা জাপানৰ কাষত দুখন কোৰিয়া আছে চীন আৰু জাপানৰ ওচৰত এখন হৈছে দক্ষিণ কোৰিয়া এখন হৈছে উত্তৰ কোৰিয়া সকলোৱে দেখা পাই থাকোঁ আমি দক্ষিণ কোৰিয়াখনক কোনে ছাপোৰ্ট কৰে আমেৰিকাৰ নেতৃত্বৰ ৰাষ্ট্ৰবিলাকে ছাপোৰ্ট কৰে সেইখন এখন মানে গণতান্ত্ৰিক উদাৰতাবাদী পুঁজিবাদী ৰাষ্ট্ৰ আনহাতে উত্তৰ কোৰিয়াখন কি ৰাষ্ট্ৰ আমি সকলোৱে জানো কিম জং উন যে ৰাষ্ট্ৰপতিজন মাজে মাজে ওলাই থাকে শকত মানুহজন গতিকে সেইখন এখন কি ৰাষ্ট্ৰ সমাজবাদী ৰাষ্ট্ৰ বুলি আমি কওঁ সমাজবাদী ৰাষ্ট্ৰ বুলি ক'ব পাৰোঁ যাক সমাজবাদী শিবিৰে আৰম্ভণিৰ পৰা ছাপোৰ্ট কৰে হয়নে গতিকে এই দুখন দেশৰ মাজত কি হ'ল এটা সংঘাতৰ আৰম্ভ হ'ল গতিকে উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজত এটা দীৰ্ঘদিনীয়া সংঘাত আছে আৰু সেইটোক কেন্দ্ৰ কৰি 1950 চনত কোৰিয়াই কি কৰিলে উত্তৰ কোৰিয়াই দক্ষিণ কোৰিয়াক কি কৰিলে আক্ৰমণ কৰিলে গতিকে যেতিয়া আমাৰ উত্তৰ কোৰিয়া দক্ষিণ কোৰিয়াক হঠাৎ আক্ৰমণ কৰি দিলে আৰু উত্তৰ কোৰিয়াক ছাপোৰ্ট কৰিছিলে সেই সময়ছোৱাত ছোভিয়েট সংঘ চীন কিউবা আদি দেশবিলাকে লগে লগে চাউথ কোৰিয়াই দক্ষিণ কোৰিয়াই এটা ৰিপ্লাই দিলে আৰু সেই বিষয়টোত এটা দীঘলীয়া যুদ্ধৰ সূচনা হ'ল 3 বছৰ যুদ্ধ চলিল যুদ্ধখনৰ কোনো ধৰণৰ সমাধান নাই যুদ্ধখন শেষ নহয় গতিকে তাৰপিছত বহুত আলোচনা বিলোচনা কৰা হ'ল কিন্তু যুদ্ধখনক সমাপ্ত কৰিব পৰা নগ'ল হয়নে আৰু যুদ্ধখনক লৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদো কি হৈ গ'ল মানে ভাগ ভাগ হৈ গ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ ছাপোৰ্ট কৰিলে দক্ষিণ কোৰিয়াক আৰু উত্তৰ কোৰিয়াক আক্ৰমণকাৰী বুলি ক'লে আনহাতে চীন তেতিয়া নাছিলে বাৰু তেতিয়া আগৰ চীনখন আছিলে কুইমিনটাং চীন আৰু ৰাছিয়াই বা ছোভিয়েট সংঘই কাক ছাপোৰ্ট কৰিলে উত্তৰ কোৰিয়াক ছাপোৰ্ট কৰিলে আৰু দক্ষিণ কোৰিয়াক আক্ৰমণকাৰী বুলি ক'লে অৰ্থাৎ দুটা আমেৰিকা আৰু ছোভিয়েট সংঘই দুখন দেশে এইখনে আনখনৰ বিৰুদ্ধে ভেটো প্ৰয়োগ কৰিলে ফলত ৰাষ্ট্ৰসংঘৰ মজিয়াত সমস্যাটো সমাধান কৰা উচিত নহ'ল মানে সম্ভৱ নহ'ল তাৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু আৰু অন্যান্য গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা লগ লাগি এই সমস্যাটো সমাধান কৰিলে অৰ্থাৎ এটা কিমান এটা গভীৰতালৈ এই সমস্যাটো যাব পাৰে যেতিয়া ছুপাৰ পাৱাৰ বুলি যাক কোৱা হয় বিশ্ব শক্তি বুলি কোৱা হয় আমেৰিকা আৰু ছোভিয়েট সংঘক সেই সময়ত আমেৰিকা বৰ্তমান বিশ্ব শক্তি হয় এটা গতিকে সেনেকুৱা এখন দেশে এনেকুৱা এটা পৰ্যায়ত দুখন দেশ গুচি গ'ল যে সাধাৰণ যুদ্ধ এখনক তেওঁলোকে সমাধান কৰিবলৈ ৰাজি নহ'ল আদৰ্শগত বা অন্যান্য মানে ৰণগত দিশবিলাক বিবেচনা কৰি তাৰ পৰৱৰ্তী পৰ্যায়ত এটা হ'ল বাৰ্লিন সংকট মই আগতে কৈছোঁ যে বাৰ্লিনখনক 4 ভাগ কৰা হৈছিল জাৰ্মানীৰ ৰাজধানী আছিল বাৰ্লিন আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বাৰ্লিনক 4 ভাগ কৰা হৈছিল গতিকে বাৰ্লিনক 4 ভাগ কৰাৰ ফলত আমেৰিকা ফ্ৰান্স আৰু ইংলেণ্ডৰ ভাগত যিখিনি বাৰ্লিন পৰিছিল সেইখনক তেওঁলোকে বেলেগকৈ শাসন কৰিছিল তাত বেলেগ মুদ্ৰা প্ৰৱৰ্তন কৰিছিল আৰু ছোভিয়েট সংঘৰ যিখন বাৰ্লিন আছিল তেওঁলোকৰ ভাগত যিটো পৰিছিল তাত এটা বেলেগ মুদ্ৰা প্ৰৱৰ্তিত হৈছিল গতিকে তাৰ সেই কথাটো কিছু কথাত অসন্তুষ্ট হৈ ছোভিয়েট সংঘৰ সেই সময়ৰ ৰাষ্ট্ৰপতি জোচেফ ষ্টেলিনে কি কৰিলে বাৰ্লিনখনক সম্পূৰ্ণৰূপে বন্ধ কৰি পেলালে আৰু বাৰ্লিনক বন্ধ কৰাৰ উদ্দেশ্যটো হৈছে তেওঁলোকৰ যাতে বাৰ্লিনলৈ কি কৰিব নোৱাৰে যিখন আমেৰিকা ফ্ৰান্স আৰু ইংলেণ্ডৰ যিখন বাৰ্লিন মই কোৱা নাই যে বাৰ্লিনক 4 ভাগ কৰিছিল তাৰে এক ভাগত আমেৰিকা ইংলেণ্ড আৰু ফ্ৰান্স আছিল আৰু এক ভাগত আছিলে ছোভিয়েট সংঘ একেলগে গতিকে যিখন বাৰ্লিন তেওঁলোকে ভাগ কৰিছিল সেই বাৰ্লিনখনক হঠাৎ ছোভিয়েট সংঘই ছাপ্লাই দিয়াৰ কাৰণে গোটেই বাট পথ বন্ধ কৰি দিলে হয়নে নহয় আৰু এই যেতিয়া বাট পথ বন্ধ কৰি দিলে তাৰ ফলস্বৰূপে কি হ'ল ছোভিয়েট সংঘৰ এতিয়া সেইখন বাৰ্লিনৰ মানুহবিলাকে কেনেকৈ বস্তুবিলাক পাব ছাপ্লাই কেনেকৈ পাব ৰচদ পাতি বা নিজৰ লাইফটো ভালকৈ চলাবৰ কাৰণে যিখিনি বস্তু ইম্পৰ্টেণ্ট কেনেকৈ পাব গতিকে আমেৰিকা বা ফ্ৰান্স বা ইংলেণ্ডে কি কৰিলে তাত এয়াৰলিফ্টিং কৰিলে এয়াৰলিফ্ট মানে আকাশী মাৰ্গাৰী গোটেই বস্তুবিলাক দিয়া কৰিলে বহুত আলোচনা বিলোচনা হ'ল কিন্তু ছোভিয়েট সংঘই বাৰ্লিনটো উঠাই লোৱা নাছিল পৰৱৰ্তী পৰ্যায়ত ছোভিয়েট সংঘই কি কৰিলে বাৰ্লিনৰ বিভিন্ন আলোচনা অন্তত বাৰ্লিনখন তেওঁলোকে অৱৰোধটো উঠাই ল'লে হয়নে এইটো বহুত ডাঙৰ ঘটনা এখন মানুহক এখন বেলেগ দেশৰ নাগৰিকক এনেকৈ পণবন্দী কৰাটো এখন নিজৰ স্বাৰ্থৰ কাৰণে কিমান দূৰ উচিত গতিকে শীতল যুদ্ধ কিমান বেয়া আমি তাৰ পৰা অনুমান কৰিব পাৰোঁ তাৰ পৰৱৰ্তী পৰ্যায়ত কি হ'ল বাৰ্লিনটো এনেকৈ সমস্যা সমাধান নহ'ল ছোভিয়েট সংঘৰ ভাগৰ বাৰ্লিনৰ পৰা বহুত মানুহ আহি ক'ত সোমাব ধৰিলে আমেৰিকাৰ নেতৃত্বৰ ঠাইখিনিত সোমাব ধৰিলে
তাৰ ফলস্বৰূপে ছোভিয়েট সংঘই এটা সময়ত কি কৰি পেলালে বাৰ্লিন দেৱাল নিৰ্মাণ কৰিলে প্ৰায় ইয়াত আছে বাৰু 30-28 মাইল দৈৰ্ঘ্যৰ এখন দেৱাল নিৰ্মাণ কৰিলে আৰু সেইখনক শীতল যুদ্ধৰ এটা প্ৰতীকী বুলি কোৱা হয় যে শীতল যুদ্ধ যে চলি থাকে তাৰ পৰা গম পোৱা যায় পৰৱৰ্তী পৰ্যায়ত 1989ত সেই বাৰ্লিন দেৱালখন ভাঙি দিয়া হ'ল আৰু পূব জাৰ্মানী আৰু পশ্চিম জাৰ্মানীৰ আকৌ একত্ৰিত হ'ল চ' এখন বেলেগৰ দেশৰ এখন স্বাধীন দেশক কি কৰিছিল কেনেকুৱাকৈ মানুহে সম্পূৰ্ণৰূপে নিজৰ স্বাৰ্থৰ কাৰণে কি কৰিছিল এনেকৈ বন্ধ কৰি ৰাখিছিল আৰু পৃথক কৰি ৰাখিছিল এইটো এটা বহুত মানে এটা বেয়া ঘটনা যাক আমি আধুনিক সমাজত ভাল বুলি ক'ব নোৱাৰোঁ এতিয়া নেক্সটটো আহিছে আমি আটাইতকৈ ডাঙৰ সংঘাত যিটো সংঘাতৰ সময়ত শীতল যুদ্ধখন এখন পূৰ্ণাংগ যুদ্ধ হোৱাৰ ৰূপান্তৰ পথত গৈছিল সম্পূৰ্ণৰূপে পূৰ্ণাংগ যুদ্ধ হ'ব গৈছিলেই আৰু কিন্তু যুদ্ধখন পূৰ্ণাংগ নহ'ল বাৰু কিবা কিবি কাৰণত কিন্তু সম্পূৰ্ণৰূপে শীতল যুদ্ধৰ সময়ত আটাইতকৈ যদি স্পৰ্শকাতৰ কিবা ঘটনা আছে এইটোৱে হ'ব সেই ডাঙৰ ঘটনা আৰু সেইটো হৈছে কিউবাৰ মিছাইল সংকট যাক আমি কিউবান মিছাইল ক্ৰাইচিছ বুলি কওঁ হুইচ হেড টেকন প্লেচ ইন দ্য ইয়াৰ অফ 1962 গতিকে সেইটো ঘটনা কেনেকুৱা গতিকে কিউবা আমি জানো যে আমেৰিকাৰ তলতে থকা এখন ৰাষ্ট্ৰ আমেৰিকা পুঁজিবাদী এখন ৰাষ্ট্ৰ আৰু কিউবা ঠিক আমেৰিকাৰ ওচৰতে থকা এখন সমাজবাদী ৰাষ্ট্ৰ কিউবাৰ লিনিয়েজটো সদায় সমাজবাদৰ লগত কিউবাত ফিডেল কাষ্ট্ৰো ৰাউল কাষ্ট্ৰো বা এটা সময়ত আমাৰ চে গুয়েভাৰাও আহি লেটিন আমেৰিকাৰ পৰা কিউবাত আন্দোলন কৰিছিল গতিকে কিউবা এখন খুব এখন সুন্দৰ খুব এখন ধুনীয়া দেশ গতিকে গতিকে সেই কিউবাখনত তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰই কেতিয়াও তেওঁলোক অধিকাৰ কৰিব পৰা নাছিল গতিকে কিউবাখনত এটা ছোভিয়েট সংঘৰ বন্ধুকী ৰাষ্ট্ৰ কিউবা কিন্তু পৰৱৰ্তী পৰ্যায়ত কি হ'ল কিউবা আৰু যিহেতু আমেৰিকাৰ দূৰত্ব একেবাৰে কম ছোভিয়েট সংঘই কি কৰিলে কিউবালৈ যথেষ্ট পৰিমাণে তেওঁলোকে ক্ষেপণাস্ত্ৰ আনিলে বিভিন্ন কাৰণত মনে মনে হওক বা অপেনকৈ হওক আনি তাত পাতিলে মানে ক্ষেপণাস্ত্ৰ কেন্দ্ৰ তাৰ পৰা মানে মিছাইল নিক্ষেপ কৰিব পৰা সুবিধা এটা কৰিলে গতিকে কিউবাৰ পৰা কাৰ ফালে মিছাইল পেলাব চেষ্টা কৰিলে ছোভিয়েট সংঘই যে আমেৰিকাৰ ফালে কিন্তু আমেৰিকাই এইটো হ'ব দিব জানো ইমান সহজে গতিকে আমেৰিকাইটো কেতিয়াও হ'ব নিদিয়ে ইমান সহজে গতিকে আমেৰিকাই লগে লগে কি কৰিলে এটা ডাঙৰ এটা ৰিয়েকশ্যন দিলে আৰু কিউবাৰ পৰা সেই বস্তুবিলাক আঁতৰাই নিবৰ কাৰণে ছোভিয়েট সংঘক ডিক্লাৰেশ্যন দিলে গতিকে ছোভিয়েট সংঘই সেইটো নামানিলে পৰৱৰ্তী পৰ্যায়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জন এফ কেনেডিয়ে সমগ্ৰ কিউবাক অৱৰোধ কৰিছিল যাৰ ফলত যুদ্ধ হওঁ আৰু ৰাছিয়া আৰু ছোভিয়েট সংঘ আৰু আমেৰিকাৰ মাজত কিন্তু তেনেকুৱা এটা পৰিস্থিতিত কি হৈ গ'ল যুদ্ধখন বাৰু সম্ভৱ নহ'ল যুদ্ধখন নহ'ল সেই সময়ৰ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান ইউথান্তৰ যিটো গুৰুত্ব তেওঁৰ সমাধান কৰাৰ কাৰণে তেওঁ যিমান পৰিমাণে আগবাঢ়ি আহিছিল তেওঁৰ প্ৰচেষ্টাত সেইখন যুদ্ধ নহ'ল আৰু পৰৱৰ্তী পৰ্যায়ত ছোভিয়েট সংঘই ক'লে যে ঠিক আছে আমি বাৰু কিউবাৰ পৰা গোটেই ক্ষেপণাস্ত্ৰ পাতিব যিবিলাক বস্তু আনিছিলোঁ গোটেইবিলাক লৈ গুচি যাম কিন্তু তোমালোকে তাৰ বিনিময়ত কি কৰিব লাগিব আমেৰিকাক ক'লে যে তোমালোকে তাৰ বিনিময়ত যিবিলাক ক্ষেপণাস্ত্ৰ কেন্দ্ৰ তোমালোকে টাৰ্কিত স্থাপন কৰিছে তুৰস্কত স্থাপন কৰিছে এইবিলাক তোমালোকে উঠাই আনিব লাগিব গতিকে দুখন দেশে অৱশেষত ৰাজি হৈ গ'ল আৰু কিউবাৰ মিছাইল ক্ৰাইচিছৰ পৰা সেনেকৈ মানে সংকটৰ পৰা গোটেই পৃথিৱীখন ৰক্ষা পৰিলে গতিকে মই এইকেইটা ঘটনা কিয় ক'ব বিচাৰিছোঁ এইকেইটা ঘটনাৰ সময়ছোৱাতে কি হৈছে পৃথিৱীখন এখন সম্পূৰ্ণ যুদ্ধৰ ফালে গুচি যোৱাটো আমি দেখা পাইছোঁ এখন সম্পূৰ্ণ যিটো যুদ্ধত যোৱা বুলি কওঁ মানে স্পষ্টভাৱে এখন যুদ্ধত তেওঁলোকে গুচি গৈছিল যাতে শীতল যুদ্ধ এই সময়ছোৱাত কি হ'ব গৈছিল এখন পূৰ্ণ পৰ্যায়ৰ যুদ্ধ হ'ব গৈছিল কিন্তু এইটো বাৰু পূৰ্ণ পৰ্যায়ৰ যুদ্ধ বিভিন্ন কাৰণত নহ'ল আৰু সেইকাৰণে পৃথিৱীখন ভাগ্যৱান বুলি ক'ব লাগিব যে দ্বিতীয় বিশ্বযুদ্ধখনৰ মুখামুখি আমি হ'ব লগা হোৱা নাই আৰু তৃতীয় বিশ্বযুদ্ধখন হ'লে হয়তো এইখন প্ৰথম বিশ্বযুদ্ধ বা দ্বিতীয় বিশ্বযুদ্ধতকৈ বহুত বেছি ভয়ংকৰ আৰু বহুত বেছি লোকচান কৰা যুদ্ধ হ'লহেঁতেন হয়তো মানৱ সম্পদ সম্পূৰ্ণৰূপে লোপ পাই গ'লহেঁতেন কাৰণ এইখন যুদ্ধ হ'লে কি হ'লহেঁতেন এইখন যুদ্ধ নিউক্লিয়াৰ যুদ্ধ হ'ল অৰ্থাৎ এটা যুদ্ধখন কেনেকুৱা ধৰণৰ হ'ল হয় এটা মানে সম্পূৰ্ণ আণৱিক যুদ্ধ হোৱাটো আমি দেখা পালোঁ হয় গতিকে এনেকুৱা বিভিন্ন কাৰণৰ কাৰণে সেই যুদ্ধখন বাৰু সম্ভৱ নহ'ল গতিকে এতিয়া আমি আহোঁ এটা নতুন বস্তুৰ প্ৰতি সেইটো হৈছে গোষ্ঠী নিৰপেক্ষ আন্দোলন মই জাষ্ট চিম্পলি ক'ব বিচাৰিছোঁ যে গোষ্ঠী নিৰপেক্ষ আন্দোলন কাক বোলে আৰু গোষ্ঠী নিৰপেক্ষ আন্দোলন আৰু দ্বিমেৰুসম্পন্ন আন্তৰ্জাতিক ব্যৱস্থাৰ প্ৰতি প্ৰত্যাহ্বান এতিয়া গোষ্ঠী নিৰপেক্ষ আন্দোলন কোনবিলাক এতিয়া গোষ্ঠী নিৰপেক্ষ আন্দোলন বুলি কোৱাৰ লগে লগে সেইখিনি বস্তু বুজা যায় যিখিনি দেশে আমেৰিকাৰ গোষ্ঠী মই কোৱা নাই জানো শীতল যুদ্ধৰ দুটা গোষ্ঠী আছিল এটা হৈছে আমেৰিকান গোষ্ঠী এটা হৈছে ছোভিয়েট সংঘৰ গোষ্ঠী হয়নে গতিকে যিবিলাক দেশে আমেৰিকাৰ গোষ্ঠীটো যোগদান কৰা নাছিল আৰু ছোভিয়েট সংঘৰ গোষ্ঠীটো যোগদান কৰা নাছিল আৰু স্বাধীনভাৱে নিজৰ বৈদেশিক নীতিক ৰচনা কৰিছিল গোটেই সেই দেশবিলাকক কি বুলি কোৱা হয় গোষ্ঠী নিৰপেক্ষ দেশ বুলি কোৱা হয় আৰু গোষ্ঠী নিৰপেক্ষ এটা সংগঠন নহয় দেই এইটো এটা আন্দোলন এই আন্দোলনত কোনে নেতৃত্ব লৈছিল ভাৰতৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু ইজিপ্তৰ সেই সময়ৰ ৰাষ্ট্ৰপতি আব্দুল গামাল নাছাৰ যুগোশ্লাভিয়াৰ ৰাষ্ট্ৰপতি জোচেফ ব্ৰছ টিটো ঘানাৰ ৰাষ্ট্ৰপতি ডুৱাইট এনক্ৰুমা হয়নে আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি সুকাৰ্ণ গতিকে গোষ্ঠী নিৰপেক্ষ আন্দোলন কি কৰিছিল এই দেশবিলাকে একচুৱেলি গোষ্ঠী নিৰপেক্ষ যিবিলাক দেশ এই দেশবিলাক কি তৃতীয় বিশ্বৰ দেশ নতুনকৈ স্বাধীনতা লাভ কৰিছে আফ্ৰিকা আৰু এছিয়াৰ নতুনকৈ স্বাধীনতা লাভ কৰা দেশবিলাকে হৈছে গোষ্ঠী নিৰপেক্ষ দেশ গতিকে এওঁলোকে বেছিভাগ দেশেই দেই মই সকলো দেশে গোষ্ঠী নিৰপেক্ষ থকা বুলি মই কোৱা নাই কিছুমান দেশে ৰাছিয়াৰ পক্ষ লৈছিল কিছুমান দেশে আমেৰিকাৰ পক্ষ লৈছিল কিন্তু কিছুমান দেশে কাৰো পক্ষ লোৱা নাছিল
তেওঁলোকৰ কথাটো হৈছে যে আমি নতুনকৈ স্বাধীনতা লাভ কৰিছোঁ। এই সময়ছোৱাত আমি কি কৰিব নালাগে, এই সময়ছোৱাত আমি আমেৰিকা বা ছোভিয়েট সংঘৰ হৈ আমি কিয় কাম কৰিব লাগে, আমেৰিকা বা ছোভিয়েট সংঘৰ হৈ কাম কৰিলে আমাৰ কি প্ৰফিট হ'ব। কাৰণ তেওঁলোকে অলৰেডি এখন উন্নত দেশ, তেওঁলোকে যুদ্ধ কৰিছে নিজৰ ক্ষমতাৰ কাৰণে, আধিপত্যৰ কাৰণে, তাত আমি সোমাই আমাৰ কি লাভ। আৰু সামৰিক সংগঠন তেওঁলোকে শীতল যুদ্ধ কৰিছে মানে কি, যিকোনো সময়ত এখন কি হ'ব পাৰে, ডাঙৰ যুদ্ধ হ'ব পাৰে। গতিকে আমি যুদ্ধ সদায় বিৰোধী। গোষ্ঠী নিৰপেক্ষ দেশবিলাক আছিল কি গণতান্ত্ৰিক দেশ, লাভ ডেম'ক্ৰেচি। তেওঁলোকে ইকনমিক, তেওঁলোকে তেওঁলোকে আৰ্থিকভাৱে তেওঁলোকে ভাল হোৱাটো তেওঁলোকৰ বিচাৰিছিল। তেওঁলোকৰ দেশবিলাক অলৰেডি বহুত সমস্যা আছিল, শিক্ষাৰ সমস্যা আছিল, স্বাস্থ্যৰ সমস্যা আছিল। গতিকে সেইবিলাকত তেওঁলোকে সেইবিলাক সমস্যাত তেওঁলোকে সমাধান কৰাৰ কাৰণে মন দিব বিচাৰিছিল। তেওঁলোকে আমেৰিকা আৰু ৰাছিয়াৰ ছোভিয়েট সংঘৰ মাজত চলি থকা শীতল যুদ্ধত তেওঁলোকে সোমাব বিচৰা নাছিল। কাৰণ তাৰ পৰা তেওঁলোকৰ একো লাভ নাই, তাৰ পৰা তেওঁলোকৰ কি আছিল, লোকচান আছিল। তাৰ পৰা পৃথিৱীৰ লোকচান আছিল যে যিকোনো সময়ত এখন যুদ্ধ হ'ব পাৰে। গতিকে সেইবিলাক বিভিন্ন কথাবিলাক ভাবি শীতল যুদ্ধত কি কৰিব বিচৰা নাছিল, সেই দেশবিলাকে অংশগ্ৰহণ কৰিব বিচৰা নাছিল। আৰু সেই দেশবিলাকে কিহত অংশগ্ৰহণ কৰিছিল, তেওঁলোকে গোষ্ঠী নিৰপেক্ষ আন্দোলনত তেওঁলোকে অংশগ্ৰহণ কৰিছিল। গতিকে গোষ্ঠী নিৰপেক্ষ আন্দোলন কেইবাটাও নীতিৰ ওপৰত প্ৰতিষ্ঠিত। ভাৰতৰ পঞ্চশীল নীতি এটা আছিল, তোমালোকে জানা। 1954 চনত ভাৰতবৰ্ষই চীনৰ লগত এখন চুক্তি স্বাক্ষৰ কৰিছিল। সেইখনক কি বুলি কোৱা হয়, পঞ্চশীল চুক্তি বুলি কোৱা হয়। আৰু সেইকেইটা চুক্তিৰ বস্তুকেইটাকো গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ আমি এটা ভেটি বুলি ক'ব পাৰোঁ। যেনেকৈ দুখন দেশৰ ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি সন্মান, নন এগ্ৰেশ্যন, কোনো কাকো আক্ৰমণ নকৰা, নন ইণ্টাৰফাৰেঞ্চ, কাৰো আভ্যন্তৰীণ বিষয়ত কোনো হস্তক্ষেপ নকৰা, মিউচুৱেল বেনিফিটছ, যাতে ইয়াতে এনেকুৱা কাম কৰিব লাগে যাৰ ফলত দুখন দেশৰে লাভ হয়, হয়নে। নেক্সট পিচফুল কোএক্সিষ্টেঞ্চ, শান্তিপূৰ্ণ সহাৱস্থান। গতিকে এইবিলাক আছিলে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মুখ্য উদ্দেশ্য। গতিকে এনেকুৱা বিভিন্ন ধৰণৰ কথাৰ কাৰণে গোষ্ঠী নিৰপেক্ষ আন্দোলন আৰম্ভ হ'ল। গতিকে এতিয়াও বৰ্তমান আন্দোলনটো চলি আছে। ভাৰত আজিও গোষ্ঠী নিৰপেক্ষ এখন দেশ বুলি পৃথিৱীত নাম আছে। আৰু সেই সময়ত গোষ্ঠী নিৰপেক্ষ আন্দোলনক কি বুলি কোৱা হৈছিল, ৱৰ্ল্ডছ লাৰ্জেষ্ট পিচ মুভমেণ্ট। কাৰণ এই দেশখনে সদায় শান্তিৰ কাৰণে কাম কৰিছিল। আমেৰিকাৰ হৈও কাম কৰা নাছিল, ৰাছিয়াৰ হৈও কাম কৰা নাছিল। তেওঁলোকে সদায় বিশ্ব শান্তিৰ কাৰণে তেওঁলোকে কাম কৰিছিল। গতিকে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ ইয়াতে, নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ। এতিয়া নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ মানে কি, নব্য আন্তৰ্জাতিক অৰ্থব্যৱস্থা। 1970ৰ দশকত বিশেষকৈ ৰাষ্ট্ৰসংঘৰ মজিয়াত তৃতীয় বিশ্বৰ দেশবিলাকে যিবিলাক দুখীয়া দেশ আছে, সেইবিলাক দেশে ক'লে যে আন্তঃৰাষ্ট্ৰীয় অৰ্থব্যৱস্থাটো আমাৰ কাৰণে ভাল নহয়। দুখীয়া দেশবিলাকক আন্তঃৰাষ্ট্ৰীয় অৰ্থব্যৱস্থা কি কৰিব পৰা নাই, হেল্প কৰিব পৰা নাই। আন্তঃৰাষ্ট্ৰীয় অৰ্থব্যৱস্থা কি কৰিব পৰা নাই, দুখীয়া দেশবিলাকক সহায় কৰিব পৰা নাই। গতিকে তৃতীয় বিশ্বৰ দেশসমূহে ধাৰাবাহিকভাৱে সন্মুখীন হৈ থকা সমস্যাবিলাক সমাধানৰ কাৰণে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত, বিশেষকৈ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত এটা মজিয়াত তেওঁলোকে দাবী এটা উত্থাপন কৰিছিল যে আমাক কি লাগে, এটা নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ লাগে, নতুন আন্তৰ্জাতিক এটা অৰ্থব্যৱস্থা লাগে, য'ত কি হয়, য'ত প্ৰত্যেকখন দেশে নিজৰ নিজৰ প্ৰাপ্য যিখিনি আছে, নিজৰ নিজৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে যাতে সুবিধাখিনি লাভ কৰে, হয়নে। আৰু সেই বস্তুটোকে নিউ বুলি কোৱা হয়, নিউ ইণ্টাৰনেশ্যনেল। তাত কেনেকুৱা দাবীবিলাক আছিল, যাতে সেই দুখীয়া দেশবিলাকে যাতে সম্পূৰ্ণৰূপে ভাল লোন পায় ধনী দেশবিলাকৰ পৰা, বা যিবিলাক আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সংগঠন আছে, ৱৰ্ল্ড বেংকেই হওক বা ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডেই হওক বা অন্যান্য যিবিলাক গেট আছিলে সেই সময়ত, জেনেৰেল এগ্ৰিমেণ্ট অন টেৰিফ এণ্ড ট্ৰেড। গতিকে সেই অনুষ্ঠানবিলাকৰ পৰা যাতে তেওঁলোকে কি পায়, সম্পূৰ্ণৰূপে যাতে তেওঁলোকে কি পায়, সহায় পায়। দ্বিতীয়তে, উন্নত দেশবিলাকে যিবিলাক প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰে, সেই প্ৰযুক্তিবিদ্যাবিলাক যাতে তৃতীয় বিশ্বৰ দেশবিলাকে পায়, হয়নে। প্ৰযুক্তিবিদ্যাৰ যিটো ট্ৰেন্সফাৰ বুলি আমি কওঁ, ইফালৰ পৰা প্ৰযুক্তিবিদ্যা যাতে সেইফালে পায়। সাধাৰণতে উন্নত দেশবিলাকে আমাক ভাল প্ৰযুক্তিবিদ্যা দিব নোখোজে, তেওঁলোকে তেওঁলোকৰ দেশত যিবিলাক পুৰণি হৈছে সেইবিলাকে আমাক দিয়ে। কিন্তু নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰে কি কৰিছিল, যাতে এটা উন্নত মানদণ্ডৰ যাতে বস্তু এটা তৃতীয় বিশ্বৰ দেশবিলাকে যাতে পায়। গতিকে এনেকুৱা বিভিন্ন দাবী সম্বলিত কিছুমান দাবী লৈ নিউটো আৰম্ভ হৈছিল। আৰু এই নিউটোৱেই পৰৱৰ্তী পৰ্যায়ত, কিন্তু এইটো কেতিয়াও বাস্তৱত ৰূপায়িত নহ'ল বাৰু। উন্নত দেশবিলাকে এতিয়া কেতিয়াও গ্ৰহণ কৰিব নিদিলে। কিন্তু আমি দেখা পাওঁ যে নিউৰ এই আন্দোলনটোৱে ভাৰতবৰ্ষত বা পৃথিৱীৰ বিভিন্ন দেশত প্ৰভাৱ পেলাইছিল। দুখীয়া দেশবিলাকে নিজৰ আত্মসন্মানক লৈ বা তেওঁলোকৰ নিজৰ দেশবিলাকৰ স্বাধীনতা কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰি তাৰ বিৰুদ্ধে তেওঁলোকে যথেষ্ট চেষ্টা কৰিছিল। এতিয়া আমি ইণ্টাৰেষ্টিং ফেক্ট এটাত আহোঁ, সেইটো হৈছে শীতল যুদ্ধত ভাৰতৰ ভূমিকা কেনেকুৱা। মই আগতে কৈছোঁ যে শীতল যুদ্ধত ভাৰতবৰ্ষৰ ভূমিকাটো হৈছে এটা খুব সুন্দৰ ভূমিকা। ভাৰতবৰ্ষই শীতল যুদ্ধত আমেৰিকাৰ পক্ষ লোৱা নাছিলে, ছোভিয়েট সংঘৰ পক্ষ লোৱা নাই। ভাৰতবৰ্ষৰ কাৰ পক্ষ লৈছে, ভাৰতবৰ্ষই লৈছে গোষ্ঠী নিৰপেক্ষতা। কাৰো ভালতে যোৱা নাই ভাৰতবৰ্ষ, যে আমি পুঁজিবাদীও নহয়, আমি সমাজবাদীও নহয়। আমি সংবিধানত আমাৰ সমাজবাদ আছে, কিন্তু ৰাছিয়াত যিটো সমাজবাদ চলিছিল সেই সময়ত সেইটো সমাজবাদ আমাৰ নহয়। সংবিধানত আমাৰ পুঁজিবাদো আছে, কিন্তু আমেৰিকাত যিটো পুঁজিবাদ চলে আমাৰ সেইটোও নহয়। আমাৰ অৰ্থনীতিটো কি, মিক্স ইকনমি, অৰ্থাৎ ইয়াত কি থাকিব, ইয়াত পুঁজিবাদী আৰু সমাজবাদী শক্তিসমূহ সমানে থাকিব, হয়নে। গতিকে ভাৰতবৰ্ষৰ যিটো আমাৰ সমাজবাদ সেইটো আমাৰ বিপ্লৱিক সমাজবাদ নহয়। আমাৰ সংবিধানত প্ৰস্তাৱনাত যিটো সমাজবাদ শব্দ আছে সেইটো হৈছে আমাৰ কি, এইটো আমাৰ সাংবিধানিক সমাজবাদ, অৰ্থাৎ সংবিধানৰ মাধ্যমেৰে, আইনৰ মাধ্যমেৰে আমি সমাজবাদ পাম।
ছোভিয়েট সংঘ বা চীনৰ নিচিনাকৈ আমি আন্দোলন কৰি আমি সমাজবাদ পোৱাৰ আমি উদ্দেশ্য আমাৰ নাই বা আমাৰ দেশৰ সেইটো আমাৰ কি নহয় আইডিয়া নহয়। গতিকে শীতল যুদ্ধৰ সময়ছোৱাত ভাৰতবৰ্ষই দুটা শক্তিৰ লগতে ভাল সম্পৰ্ক ৰক্ষা কৰিছিল, আমেৰিকাৰ লগতো ছোভিয়েট সংঘৰ লগতো। আৰু ভাৰতবৰ্ষৰ বহুত গুৰুত্বপূৰ্ণ বিষয়ত সেই সময়ত আন্তঃৰাষ্ট্ৰীয় বিষয়ত মাত মাতিছিল। যেনেকৈ ভাৰতে বৰ্ণবাদৰ বিৰোধিতা কৰিছিল। ভাৰতে যিবিলাক বৰ্ণবাদী কথাবিলাক আছিল, যিবিলাক ইউৰোপীয় দেশবিলাকে নিজকে শ্ৰেষ্ঠ বুলি ভাবিছিল মানুহবিলাকে, সেইটোৰ বিৰোধিতা কৰিছিল। ভাৰতে সাম্প্ৰদায়িকতাৰ বিৰোধিতা কৰিছিল। ভাৰতে যুদ্ধৰ বিৰোধিতা কৰিছিল। ভাৰতে সামৰিক সংগঠনৰ বিৰোধিতা কৰিছিল। ভাৰতে উন্নয়নৰ কাৰণে কৈছিল। তৃতীয় বিশ্বত দুখীয়া দেশবিলাকৰ কাৰণে ভাৰতে মাত মাতিছিল। গতিকে ভাৰতবৰ্ষই সেই সময়ছোৱাত যথেষ্ট ভাল কাম কৰিছিল, যদিও বহুতে কয় যে ভাৰতবৰ্ষ কিন্তু সেই সময়ত অলপ ছোভিয়েট সংঘৰ ফালে, আমি বৰ্তমান যেনেকৈ আমি আমেৰিকাৰ ফালে অলপ আগবাঢ়ি যাই আছোঁ, সেই সময়ত কিন্তু আমাৰ ছোভিয়েট সংঘৰ লগত বেছি সম্পৰ্ক ভাল আছিল। ছোভিয়েট সংঘ আমাক বিভিন্ন কামত সহায় কৰিছিল। বিশেষকৈ 1971 চনত যিখন ভাৰত পাকিস্তান যুদ্ধ, যিখন যুদ্ধৰ ফলত পাকিস্তানে হাৰি যোৱাৰ ফলত বাংলাদেশ নামৰ এখন নতুন ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল। গতিকে সেইখন সময়তো কিন্তু ভাৰতবৰ্ষৰ ছোভিয়েট সংঘই কিন্তু আমাক যথেষ্ট পৰিমাণে সহায় কৰিছিল। গতিকে ছোভিয়েট সংঘৰ লগত আমাৰ সম্পৰ্কটো সেই সময়ছোৱাত আছিল। গতিকে মই ভাবোঁ এইখিনি চেপ্টাৰ আজি এইখিনি তোমালোকে পঢ়ি লোৱা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা যিচুৰ দ্য ড্ৰিমছ কামছ ট্ৰু। গতিকে মই ভাবোঁ তোমালোকক এইটো চেনেলৰ জৰিয়তে আৰু যিচুৱে আৰু ভাল ভাল এনেকুৱা ধৰণৰ দিব। মই পৰৱৰ্তী পৰ্যায়ত পাৰিলে গোটেইকেইটা অধ্যায় তোমালোকক চিম্পলি যিমানখিনি সময়ৰ ভিতৰত পাৰোঁ সৰুকৈ মই বুজাব ট্ৰাই কৰিম। তোমালোকৰ ভাল হোৱাটোক আশা কৰিছোঁ। ধন্যবাদ। থেংক ইউ।